শোণিতপুৰ লোকসভা সমষ্টিৰ যি গহপুৰ বিধানসভা সমষ্টি আৰু কেইটামান ৰাউণ্ডৰ পিছতেই ফলাফল নিশ্চিত হ'ব। আৰু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে ৰঞ্জিত দত্ত যি ইতিমধ্যে তেওঁ অগ্ৰগতি লাভ কৰাৰ পিছতে যি বিজেপিৰ দলীয় কৰ্মকৰ্তাসকল আছে তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। ঢোল আৰু বেণ্ডৰ তালে তালে কঁকাল ঘূৰাই নাচিছে বিজেপি নেতা কৰ্মীসকলে। এই মুহূৰ্তত এই পৰিৱেশ দেখুৱাইছোঁ আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে সকলোৱে নাচি বাগি আনন্দ কৰিছে। এয়া গহপুৰৰ পৰিৱেশ, যিহেতু শোণিতপুৰ লোকসভা সমষ্টিৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ইতিমধ্যে প্ৰায় জয় নিশ্চিত হোৱাৰ পিছতেই তেওঁ অগ্ৰগতি লাভ কৰাৰ পিছতে বিজেপি যি নেতা কৰ্মীসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। এনেধৰণে বেণ্ড বাজিছে, ঢোল বেণ্ড নকৰে যে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। অকণমান আপোনাৰ ওচৰলৈ কি ক'ব? বহুত আনন্দ উল্লাস দেখিছে কেনেকৈ সবে নাচি আছে। মুঠৰ ওপৰত এটা কথা, বিজেপি এতিয়া সবফালে প্ৰথমকৈ আমাৰ এটাই এতিয়া লক্ষ্য যে কিমান আসন আমাৰ মোদীজীক আমি দিব পাৰোঁ। আমাৰ মোদীজী আমাৰ প্ৰধানমন্ত্ৰী হৈ আছে, হৈ থাকিব আৰু কিমান বছৰলৈ হৈ থাকিব তাৰ কোনো ঠিক নাই। গতিকে এটাই লক্ষ্য, আমি কিমান আসন মোদীজীক দিব পাৰোঁ। আমি গহপুৰৰ পৰা নিশ্চিতভাৱে আমি আসন দিলোঁ বুলি আমি ধৰি লৈছোঁ। অগ্ৰগতি কি ক'ব? এই কথা আনন্দ দেখি খুব আনন্দ লাগিছে, ভাল লাগিছে। গহপুৰৰ সমগ্ৰ ৰাইজ ওলাই আহিছে, ফূৰ্তি কৰিছে। আমাৰ কাৰণে ৰঞ্জিত দত্ত থকা আৰু পুনৰবাৰ দ্বিতীয়বাৰ ভাৰতত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ হ'বলৈ গৈ